জাতীয় বিদ্যালয়ৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ৰূপালীম বৈজয়ন্তী অনুষ্ঠান 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে আৰু আজি দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী ৰূপে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। মোৰ সহযোগে দেখুৱাব যোৰহাট জিলা পুথিভঁৰালৰ পৰা নগৰৰ মাজেৰে উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। বাৰেৰহণীয়া সংস্কৃতিৰ ইয়াত প্ৰয়োভৰ ঘটিছে। ভাগৰ সহ শোভাযাত্ৰা কৰিছে ছাত্ৰ ছাত্ৰীসকলেও হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে বিভিন্ন বাৰ্তা দিব বিচাৰিছে। যিহেতু যোৰহাট জাতীয় বিদ্যালয় সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ৰূপালীম বৈজয়ন্তী 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে আৰু খুব সুন্দৰকৈ অসমীয়া কলা সংস্কৃতিৰ প্ৰয়োভৰ ঘটিছে। এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ। অসম চাহ শিল্পৰ বাবে বিখ্যাত, যিহেতু অসম চাহৰ বাবে বিখ্যাত। এয়া তেওঁলোকে চাহ জনগোষ্ঠীৰ ঝুমুৰৰ যি সেই পোছাক পৰিধান কৰি তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ উপৰিও হাতে হাতে প্লে কাৰ্ড লৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে তেওঁলোকে। আৰু এয়া 42 চনৰ স্বাধীনতা সংগ্ৰামৰ অসমীয়া মহিলা শ্বহীদসকলক এনেদৰে স্মৰণ কৰা হৈছে আৰু হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন কলা সংস্কৃতি তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। যিহেতু 4 দিনীয়াকৈ ৰূপালীম বৈজয়ন্তী অনুষ্ঠিত হৈছে আৰু আজি দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। নগৰৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু হাঁহি হাঁহি ধান দাও সপোনবোৰ ৰচি যাও, খুব সুন্দৰকৈ তেওঁলোকে শ্লোগান লিখি প্লে কাৰ্ডত এনেদৰে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে। মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কিয়নো 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে ৰূপালীম বৈজয়ন্তী অনুষ্ঠান যোৰহাট জাতীয় বিদ্যালয় সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ আৰু আজি দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা এয়া যোৰহাট জিলা পুথিভঁৰালৰ পৰা নগৰৰ মাজেৰে উলিওৱা হৈছে। প্ৰস্তুতি সঁচাকে বৰ ধুনীয়া হৈছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ এই যি শোভাযাত্ৰা আছে তাৰ প্ৰচাৰ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ আজি অনুষ্ঠান এই শোভাযাত্ৰাত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ বেশ লৈ আহিছে। তেওঁলোকে লগতে কিছুমান বাৰ্তা লৈও তেওঁলোকে যাত্ৰা কৰিছে। জুবিনদাৰ ন্যায়ৰ বাবেও ইয়াত সোমাই আছে সকলোখিনি। লগতে অধিৱেশনৰ বাৰ্তাও ইয়াত আছে। যোৰহাট জাতীয় বিদ্যালয়ৰ 25 বছৰ, লগতে আমাৰ যি সমন্বয় পৰিষদ আৰু এই 25 বছৰ হৈছে আমাৰ ৰূপালীম জয়ন্তী। আমি ৰূপালীম বৈজয়ন্তী হিচাপে পালন কৰিবলৈ লৈছোঁ। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আপুনি যি প্ৰচাৰ কৰিছে কাইলৈ পৰহিলৈও আপোনালোকে থাকিব বুলি আমি আশাবাদী। হয়, ইয়াত তেওঁলোকে প্লে কাৰ্ডতো লিখিছে কিয়নো আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ হঠাতে আমাৰ মাজৰ পৰা নোহোৱা হ'ল। ৰাজ্যবাসীয়ে এতিয়াও জুবিন দা যে আমাৰ মাজৰ পৰা হেৰাই গ'ল সেয়া মানি ল'ব পৰা নাই আৰু আজি সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকে প্লে কাৰ্ডত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে কিয়নো জুবিন দাই ন্যায় পাবই লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা হৈছে আৰু কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কিয়নো বিদ্যালয় কৰ্তৃপক্ষ আছে শৃংখলাবদ্ধভাৱে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে আৰু আজি দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পাছতে মুকলি সভা অনুষ্ঠিত হ'ব। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকিব। বিদ্যালয়খনৰ লগত জড়িত সকলো ইয়াত উপস্থিত থাকিব। এয়া ভাগত সহ শোভাযাত্ৰা কৰা হৈছে। প্ৰথম শাৰীতে সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰথম দৃশ্য এয়া ভাগত সহ শোভাযাত্ৰা। খুব ধুনীয়াকৈ নাম গাই তেওঁলোকে ভাগত সহ শোভাযাত্ৰা কৰিছে আৰু কিছু কথা পাতিম। যিহেতু ৰূপালীম বৈজয়ন্তী 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে আৰু আজি দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী খুব ধুনীয়াকৈ সাংস্কৃতিক শোভাযাত্ৰা শৃংখলাবদ্ধভাৱে নগৰৰ মাজেৰে উলিওৱা হৈছে। যোৰহাট জাতীয় বিদ্যালয়ৰ ৰূপালীম বৈজয়ন্তী লগতে যোৰহাট জাতীয় বিদ্যালয়ৰ উদ্যোগত গঢ়ি উঠা অসম জাতীয় শিক্ষা সমন্বয় পৰিষদ নামৰ অসমৰ জাতীয় বিদ্যালয়বিলাকৰ যি ঐক্য মঞ্চ তাৰো ৰূপালীম বৈজয়ন্তী পৰহিৰ পৰা আচলতে আৰম্ভ হৈছে। পৰহি জাতীয় শিক্ষা সমন্বয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ বৈঠকৰ জৰিয়তে আৰু কালি দিনজুৰি আমাৰ আপোনালোকে অৱগত যে যোৰহাট জাতীয় বিদ্যালয়ৰ 4টা চৌহদ আছে। 4টা চৌহদৰ ভিতৰত আমাৰ বৃহত্তম চৌহদ গড়মূৰত ডেম্বি কুসুমবাৰী প্ৰকল্পত আৰম্ভ হৈছে। পুৱা পতাকা উত্তোলনৰ জৰিয়তে আমাৰ 2টা অনুষ্ঠানৰ পতাকাৰ লগতে প্ৰয়াত আমাৰ সতীৰ্থসকলৰ প্ৰতি শ্ৰদ্ধা দৰ্পণ কৰা হৈছিলে আৰু তাৰ পাছতেই প্ৰতিনিধি অধিৱেশন আমাৰ আৰম্ভ হ'ল আৰু তাৰ পাছত এখন মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হৈছিলে। এখন বিজ্ঞান বিষয়ক আছিলে। ডক্টৰ নিৰ্মলা শৰ্মা বিশিষ্ট বিজ্ঞানী, ৰাজ্যিক শিক্ষা সংস্থাৰে প্ৰাক্তন অধ্যক্ষা, তেখেতৰ সঞ্চালনাত ডক্টৰ ৰবীন কুমাৰ দত্ত তেখেতে মূলতঃ আৰ্ছেনিক নিলগন আৰু ফ্লৰাইড নিলগনৰ বিষয়ে কাম কৰে। খোৱাপানীত মিহলি হৈ থকা প্ৰাণঘাতী
এই দুটা বিষাক্ত দ্ৰব্য আঁতৰ কৰাৰ কাৰণে যি বিজ্ঞানে পেটেণ্ট লাভ কৰিছে তেখেতৰ লগত ডক্টৰ বিমলা প্ৰসাদ বৰুৱা নেইষ্টৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী আৰু ডক্টৰ বিচিত্ৰ কুমাৰ বৰঠাকুৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী তেখেতসকলে বক্তব্য আগবঢ়াইছিলে আৰু সন্ধিয়া অতি মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান হৈছিলে কবিতা ৰাজগুৰু বাইদেৱে উদ্বোধন কৰা এই সাংস্কৃতিক অনুষ্ঠানত প্ৰসেনজিৎ লাহনকে ধৰি বহু সাংস্কৃতিক কৰ্মীয়ে তাত তেওঁলোকৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী বিভিন্ন জাতীয় বিদ্যালয়ৰ পৰা অহা অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সাংস্কৃতিক অনুষ্ঠান হৈছিলে আৰু এতিয়া আমি এই শোভাযাত্ৰা আমি নগৰ পৰিক্ৰমা কৰিম ইয়াত যোৰহাট জাতীয় বিদ্যালয়ৰ উপৰি বিভিন্ন জাতীয় বিদ্যালয়ৰ প্ৰতিনিধিসকল ইয়াত চামিল আছে আমাৰ নেতৃবৃন্দ আছে আৰু ইয়াৰ পাছত 2 বজাৰ পৰা যি আজি অত্যন্ত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ তাৰ বিষয় দিয়া হৈছে বিজ্ঞান প্ৰযুক্তি ভাষা আৰু সাহিত্য অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে উদ্ঘাটন কৰিবলগীয়া এইখন আলোচনা চক্ৰত আন এজন উপাচাৰ্য ডক্টৰ মদন শৰ্মা অসমীয়া জাতীয় অভিধানৰো মুখ্য সভাপতি তেখেতে মাতৃভাষা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইংৰাজী শিক্ষাৰ সমস্যা সম্পৰ্কে ক'ব তাৰ লগতে ডক্টৰ উত্তম দুৱৰা তেখেতে ক'ব ধৰ্ম নিৰপেক্ষতাৰ সমস্যা সম্পৰ্কে ইয়াৰ পিছত বক্তব্য আগবঢ়াব ডক্টৰ নীল শৰ্মা তেখেতে SCRTৰ ভাষা আৰু বিষয় বিশেষজ্ঞ তেখেতে পাঠ্যপুথি প্ৰণয়নৰ সমস্যাৰ বিষয়ে ডক্টৰ প্ৰশান্ত পূজাৰী অসম মহিলা বিশ্ববিদ্যালয়ৰ তেখেত ইংৰাজী বিভাগৰ মুৰব্বী তেখেতে আমি কৰি থকা পিপলছ লিংগুইষ্টিক ছাৰ্ভে অফ আছামৰ বিষয়ে ক'ব আজি সন্ধ্যা আন এটা মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান আছে ডক্টৰ অনিল কুমাৰ গগৈয়ে বাঁহী আৰু হাঁহিৰে তেখেত এজন সুদক্ষ বাঁহী বাদক আৰু হাস্যৰসৰ অনুষ্ঠান আৰম্ভ কৰিব আৰু তাৰপিছত কালিলৈ আৰু পৰহিলৈ অনুষ্ঠান হ'ব এই 4 দিনৰ কাৰ্যসূচীলৈ আপোনালোকক আমি সাদৰ আমন্ত্ৰণ জনালোঁ হয় যোৰহাট জাতীয় বিদ্যালয়ে কেৱল পুথিগত শিক্ষাতে সীমাবদ্ধ নাথাকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ব্যৱহাৰিক শিক্ষা দিয়ে ছাত্ৰ ছাত্ৰীসকলক মানুহ হিচাপে গঢ় দিয়াত যোৰহাট জাতীয় বিদ্যালয়ে যথেষ্ট অৰিহণা আছে তেওঁলোকে পুৱাৰে পৰা ছাত্ৰ ছাত্ৰীসকলক কেৱল পাঠ্যপুথি শিক্ষাৰ মাজতে সীমাবদ্ধ নাৰাখি বিভিন্ন ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয় আৰু ইয়াৰ ৰূপালী বৈজয়ন্তী উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে এনেদৰে 4 দিনত বিভিন্ন কাৰ্যসূচী হাতত লৈছে বিদ্যালয় কৰ্তৃপক্ষই